আপোনাক আজি মই সাপ হৈ খুটিম। আপুনি সাৱধান হ'ব। আপোনাক আজি মই সাপ হৈ খুটিম, বেজ হৈ জাৰিম। আপোনাৰ বিষ দাঁত নাই, মোৰ তেজতেই আছে বিষ। আপুনি নাগমণিৰ নাম শুনিছে, দেখা নাই। আপুনি সাপৰ খেল দেখিছে, আপোনাক খোটা নাই। মই খেলি ভাল পাওঁ অষ্টপ্ৰহৰৰ খেলা। আজি সমাজ ভঙাৰ খেল খেলো আহক। মৃত্যুৰ আগে আগে আপুনিও হওক নেতা, মই হ'ম সন্ত্ৰাসবাদী, জেহাদী। আজিকালি নেতা আৰু জেহাদীৰ সমান বিষ। আপুনি সাপৰ ভয়ত ঘৰৰ চৌহদত ফেনাইল ছটিয়ায়, নিৰ্দোষ বনৰ শিৰচ্ছেদ কৰে, অথচ আপোনাৰ উশাহত মই বিষ ঢালো। বুকুত ৰোপণ কৰোঁ কুমন্ত্ৰৰ বীজ, যি সাপতকৈও বিষাক্ত। আপুনি নিজেই নেজানে আপুনি কি বিষৰ আসক্ত। আহক সফল কৰোঁ বিষৰ বিষময় যাত্ৰা, প্ৰমাণ কৰোঁ বিষৰ গুণাগুণ, বিষৰ মাত্ৰা। আপুনি ভয় নাখাব, মোৰ হাতত আছে নাগমণি, ওঠত আছে সঞ্জীৱনী। আপুনি সুকলমে সময়ত ঘৰ পাব। প্ৰিয়জন আপোনাৰ কাষত থাকিব, কপালত মৰমৰ চুমা আঁকি দিব। জীৱন থাকে যদি বিষাক্ত জনতা, মৃত্যু হলে শ্বহীদ হ'ব 1 মিনিট মৌনতা। সময়ত নহলেও অসময়ত, ঘৰত নহলেও বাহিৰত, পোহৰত নহলেও এন্ধাৰত, মই আপোনাক খুটিমেই খুটিম। ভয় নকৰিব, মই সাপ হৈ খুটিম, বেজ হৈ জাৰিম। কাৰণ আজিকালি প্ৰতিডাল বিষাক্ত সাপেই একোজন সফল বেজ। মানুহ যেন সাপ, বিষময় নীলবৰ্ণ তেজ।